নমস্কাৰ এন টেলিভিছনৰ প্ৰাইম নিউজৰ সমুদৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই কিৰণ গগৈ চাওঁ আহক আজি কি তথ্যই দখল কৰিছে বাতৰি শিৰোনাম পেলনীয়া প্লাষ্টিকৰ বটলেৰে নিৰ্মাণ কৰা নাওৰে আজি ব্ৰহ্মপুত্ৰৰ বুকুৱেদি বগীবিলৰ পৰা গুৱাহাটীলৈ যাত্ৰা বুমণি গগৈৰ ডিব্ৰুগড় লাহোৱালত সংসদ শিশু উন্নয়নৰ বিষয়া কাৰ্যালয়ৰ অংগনবাড়ী কেন্দ্ৰৰ যোগেদি শিশুৰ বাবে বিতৰণ কৰিবলগীয়া পাঠ্যপুথিত অগ্নিসংযোগ কৰা তীব্ৰ বিৰোধিতা কৰি আচল প্ৰতিবাদ বটলিপ চাহ নিৰ্মাতা সংস্থাই ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ কেঁচা পাত ক্ৰয় নকৰাৰ সিদ্ধান্তত টিংখাঙত সংবাদমেল যোগে আন্দোলনৰ কাৰ্যসূচী ঘোষণা সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সংস্থাৰ সামাজিক মাধ্যমত যোৱাৰ দৰে অবৈধ খেল প্ৰচাৰ কৰাৰ অভিযোগ উত্থাপন আসাম জেট খ্যাত ইউটিউবাৰ তথা চৰকাৰী শিক্ষক বুমণিলৈ এতিয়া বিতং বাতৰি অসম আৰু অসমীয়া জাতিৰ আয়ুস ৰেখা ব্ৰহ্মপুত্ৰখন প্ৰদূষণমুক্তৰ কৰা ক্ষুদ্ৰ প্ৰয়াস ডিব্ৰুগড় ধীৰাজ বিকাশ গগৈ ওৰফে বুমণি গগৈ পেলনীয়া প্লাষ্টিকৰ বটলেৰে নিৰ্মাণ কৰা নাওৰে আজি ব্ৰহ্মপুত্ৰৰ বুকুৱেদি বগীবিলৰ পৰা গুৱাহাটীলৈ যাত্ৰা বুমণি গগৈৰ আনহাতে প্ৰতিকূল বতৰক নেওচি শনিবাৰে এই যাত্ৰা মুকলি কৰে পৰ্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণা বৰুৱাই প্লাষ্টিকৰ পেলনীয়া বটলেৰে নিৰ্মাণ কৰা এখন নাৱত উঠি বগীবিল দলঙৰ সমীপৰ পৰা ব্ৰহ্মপুত্ৰৰ বুকুৱেদি গুৱাহাটীলৈ যাত্ৰা ডিব্ৰুগড়ৰ ধীৰাজ বিকাশ গগৈ ওৰফে বুমণি নাওখনেৰে ব্ৰহ্মপুত্ৰৰ কোবাল সোঁত ফালি গৈ থাকিব আৰু এই যাত্ৰাকালত বুমণিয়ে বিশাল নদীখনত উপঙি থকা প্লাষ্টিকৰ পেলনীয়া বটল আন প্লাষ্টিকৰ আৱৰ্জনাসমূহ বুটলি বুটলি গুৱাহাটী পাবগৈ প্ৰকৃততে বুমণিৰ উদ্দেশ্যই সেইটো অসম আৰু অসমীয়া জাতিৰ আয়ুস ৰেখা ব্ৰহ্মপুত্ৰখন প্ৰদূষণমুক্ত কৰাৰ ক্ষুদ্ৰ প্ৰয়াস বুমণিৰ এয়া বুমণি ওৰফে ধীৰাজ বিকাশ গগৈয়ে সেই প্লাষ্টিক ফ্ৰী ব্ৰহ্মপুত্ৰ থীম লৈ এই দুঃসাহসী যাত্ৰাৰে ব্ৰহ্মপুত্ৰক প্ৰদূষণমুক্ত কৰাৰ সজাগতাৰ বাৰ্তা দিব এইদৰে ৰাইজক হয় মই ইয়াৰ তৰফৰ পৰাই সকলো নিউজক মই আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু অসমবাসী ৰাইজৰ ডিব্ৰুগড়বাসী আৰু বৰপেটাবাসী ৰাইজে মোক আশীৰ্বাদ কৰাৰ কামনা কৰিছোঁ মই যিহেতু এটা মোৰ 13 দিনীয়া এই যাত্ৰা মই ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈকে কৰিম আৰু প্লাষ্টিক মুক্ত ব্ৰহ্মপুত্ৰ যিটো মোৰ প্ৰয়াস সেইটো মই আগলৈও কৰি যাবলৈ মোক এটা সাহস দিয়ে সেই কামনা কৰিছোঁ আৰু ব্ৰহ্মপুত্ৰখন মোৰ কাৰণে ঘৰ যিহেতু মই 19 চনৰ পৰা ৰিভাৰ টুৰিজিমৰ লগত জড়িত আৰু 19 চনৰ পৰা ৰিভাৰ টুৰিজিমত জড়িত মই দেখিছোঁ যে কি এই নদীৰ যিটো মানে বিউটি সেইটো মই দেখিছোঁ সচৰাচৰ মই উজনিৰ পৰা নামনিলৈ মই টুৰিষ্ট লৈ অহা যোৱা কৰোঁ তেতিয়া দেখোঁ যে কি বহুত চাপৰি আছে যি চাপৰিত মানুহৰ সমাগম নাই কিন্তু তাত জীৱ জন্তু বাস কৰে তাত দেখিছোঁ যে কি বহুত প্লাষ্টিক পৰি থকাৰ আমি লক্ষ্য দেখা হৈছে সেই লক্ষ্য ৰাখি মই দেখি যে 2021 চনৰ পৰাই মই এই এটা প্ৰজেক্ট লৈছিলোঁ যে কি প্লাষ্টিক ফ্ৰী ব্ৰহ্মপুত্ৰ এই ব্ৰহ্মপুত্ৰ 21 চনৰ পৰা কৰি আছোঁ 21 চনত মই ডিব্ৰুগড়ৰ পৰা মাজুলী কৰিছিলোঁ আৰু 22 চনত মই চনকপাৰা কৰিছিলোঁ আৰু 23 চনত মই পাঁচআলি অপৰাজিতত কৰিছিলোঁ আমাৰ ডিব্ৰুগড়ৰ আৰু 24 চনৰ এইবাৰ মই এটা 13 দিনীয়া কাৰ্যসূচী লৈ ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈকে যাবলৈ হয় আমাৰ ইয়াত 12 ৰাতি লাগিব আমি 13 দিনত ৰাতিপুৱা আমি প্ৰায় 1টামান বজাত আমি গুৱাহাটী পাম প্ৰায় আমি ট্ৰাই কৰিছোঁ যে কি 10টা বজাত সোমাবলৈ কিন্তু 1টা বজা 10-11টা এনেকৈ বতৰে ক'ব আৰু এই যাত্ৰাত আমাৰ হয় চেলেঞ্জেছটো থাকিবই যিহেতু ব্ৰহ্মপুত্ৰ হয় ভাৰতবৰ্ষৰ আটাইতকৈ মানে শক্তিশালী নদী আৰু যিখন মেইন ৰিভাৰ সেইখনক আৰু আমি আনন্দিত হওঁ যে কি মই নিজৰ ঘৰখনক চফা কৰিব পাৰিছোঁ যিহেতু মই ব্ৰহ্মপুত্ৰখনক মোৰ ঘৰ বুলি ভাবোঁ হয় ইয়াৰ পৰা আমি যাত্ৰাটো আমাৰ ইয়াৰ পৰা দিনত আমি চফা কৰি গৈ থাকিম ৰাতি আমি য'তে পাওঁ তাতে হোল্ড কৰিম চফা কৰি ৰাতি হোল্ড কৰিম আকৌ নেক্সট দিনা আৰ্লি মৰ্ণিং আকৌ ওলাই আমি চফা কৰি আকৌ নেক্সট দিনা আকৌ আমি হোল্ড কৰিম ৰাতি আমি হোল্ড কৰি যাম বিগত প্ৰায় 3 মাহে ব্ৰহ্মপুত্ৰখনৰ পাৰত আহি লগা প্লাষ্টিকৰ পেলনীয়া বটল বুটলি গোটাই মুঠ প্ৰায় 3,300টা বটলেৰে নিৰ্মাণ কৰি উলিয়াইছে এই নাওখন 33 ফুট দীঘল 5 ফুট বহল নাওখন লৈ বুমণি আজি 1 জুনত গুৱাহাটীলৈ যাত্ৰা আৰম্ভ কৰে মুঠ 13 দিনত গৈ গুৱাহাটীত উপস্থিত হ'ব বুমণিয়ে 3 সতীৰ্থৰ সৈতে যাত্ৰা কৰিছে বটলৰ নাওখনত উল্লেখ্য যে ইয়াৰ পূৰ্বে প্লাষ্টিকৰ বটলৰ নাৱেৰে বুমণিয়ে ব্ৰহ্মপুত্ৰৰ বুকুৱেদি মাজুলী দিহিংমুখ চনকপাৰা ইত্যাদি ঠাইলৈ একেই থীম লৈ যাত্ৰা কৰিছিল এইবাৰৰ এই যাত্ৰাকালত ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে কেইবা ঠাইত সহায় কৰিব বুমণিক পৰ্যটনৰ লগত জড়িত সংগঠনেও
প্ৰতিকূল বতৰক নেওচি আজি এই যাত্ৰা মুকলি কৰে পৰ্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাই। আমাৰ অসমত নদী পৰ্যটনত কাম কৰি থকা আমাৰ এগৰাকী বিশেষ পৰ্যটন কৰ্মী ধীৰাজ বিকাশ গগৈৰ নেতৃত্বত আজিৰ পৰা ডিব্ৰুগড় বগীবিলৰ পৰা এক 13 দিনীয়া ৰোমাঞ্চকৰ যাত্ৰাৰে ব্ৰহ্মপুত্ৰৰ মুক্ত প্লাষ্টিক এই মহান উদ্দেশ্য আগত ৰাখি যাত্ৰা আৰম্ভ কৰিছে আৰু এই যাত্ৰাত প্ৰায় কেইবা হাজাৰ প্লাষ্টিকৰ বটলেৰে এখন নিৰ্মিত নাও আৰু সাধাৰণতে আমি যাত্ৰা বুলি কোৱাৰ লগে লগে বিভিন্ন আমি কাঠেৰে নিৰ্মিত নাও বা অন্যান্য এটা ৰিভাৰ ক্ৰুজৰ যিটো ব্যৱস্থা কৰা হয়, কিন্তু এইখন দেখিছোঁ আমি এখন প্লাষ্টিকৰে এটা নতুন চিন্তাৰে নতুন উদ্যমেৰে নতুন এটা আগত ৰাখি আমাৰ ধীৰাজ বিকাশৰ নেতৃত্বত এই 4জনীয়া যুৱকৰ দলে এই যাত্ৰা আৰম্ভ কৰিছে এক মহান উদ্দেশ্য আগত ৰাখি। আমি শুভেচ্ছা জনাবৰ বাবে আহিছোঁ ধীৰাজ বিকাশজীৰ 13 দিনীয়া ৰোমাঞ্চকৰী যাত্ৰা। এই যাত্ৰাটো দেখাৰ মহান উদ্দেশ্য জেগা দেখিছে প্লাষ্টিক মুক্ত মহাবাহু ব্ৰহ্মপুত্ৰ, আমাৰ আয়ুস ৰখা মহাবাহু ব্ৰহ্মপুত্ৰক প্লাষ্টিক মুক্ত কৰাৰ যিটো প্ৰয়াস, এই প্ৰয়াসটো সঁচাকৈ আদৰণীয়, এটা প্ৰশংসনীয় প্ৰচেষ্টা। এই প্ৰচেষ্টাক মই সমগ্ৰ অসমৰ ৰাইজক, পৰিৱেশ কৰ্মীক ব্ৰহ্মপুত্ৰ নদীখনক আৱৰ্জন মুক্ত আমাৰ প্লাষ্টিক মুক্ত কৰিবৰ কাৰণে তেখেতক মই আদৰণি জনাবৰ কাৰণে মই আহ্বান। ব্যুৰো ৰিপৰ্ট AN টেলিভিছন। আন এক বাতৰি, ডিব্ৰুগড় লাহোৱালত সংসদ শিশু উন্নয়নৰ বিষয়াৰ কাৰ্যালয়ত এক উত্তপ্ত পৰিস্থিতি। অংগনবাড়ী কেন্দ্ৰৰ যোগেদি কণ কণ শিশুৰ বাবে বিতৰণ কৰিবলগীয়া পাঠ্যপুথিত অগ্নিসংযোগ কৰাৰ তীব্ৰ বিৰোধিতা কৰি আছুৱে এই প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰে। ডিব্ৰুগড়ৰ লাহোৱালত সংসদৰ শিশু উন্নয়ন বিষয়াৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি। সদৌ অসম ছাত্ৰ সন্থাই ধৰ্ণা বিক্ষোভেৰে কপালে চৌহদ। অংগনবাড়ী কেন্দ্ৰৰ যোগেদি কণ কণ শিশুৰ বাবে বিতৰণ কৰিবলগীয়া পাঠ্যপুথিত অগ্নিসংযোগ কৰাৰ তীব্ৰ বিৰোধিতা কৰি আছুৱে সাব্যস্ত কৰে এই প্ৰতিবাদী কাৰ্যসূচী। উল্লেখ্য যে কাৰ্যালয় চৌহদত শিশুৰ বাবে বিতৰণ কৰা পাঠ্যপুথি জ্বলাই দিয়াৰ কাৰ্যত আছুৱে ক্ষুণ্ণ হৈ পৰাৰ লগতে জড়িত বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছিল যদিও ঊৰ্ধ্বতন কৰ্তৃপক্ষই কোনো গুৰুত্ব আৰোপ নকৰাত আজি আছুৱে এইদৰে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ। আচলতে প্ৰতিবাদ এনেকুৱা ধৰণৰ কামত কৰিছোঁ যে কৰিব নালাগে। আচলতে কিতাপ জ্বলোৱাটো আজিলৈকে অসমত আমি দেখাই নাই চাগে। এই যিজন বিষয়া পল্লৱী শইকীয়া, তেখেতে এইটো কোন ফালৰ পৰা তেখেতে গ্ৰহণযোগ্য ভাবিলে যে কিতাপ জ্বলাম, আৱৰ্জনা হৈছে। তেখেতৰ মতে বোলে কিতাপখিনি আৱৰ্জনা হৈছিলে। আৱৰ্জনা কেনেকৈ হৈছে কিতাপখিনি? আমি তেখেতক প্ৰশ্ন কৰিব বিচাৰিছোঁ যে কিতাপ আৱৰ্জনা কেতিয়াৰ পৰা হ'ল? তেখেতে আমাক উত্তৰ দিব লাগিব, কিন্তু তেখেতে উত্তৰ নিদিয়ে। তেখেতে অফিচৰ ভিতৰত সোমাই থাকে, বাহিৰলৈ নাহে। আমি 2-3টা প্ৰশ্ন দিলোঁ, তেখেতে কয় যে মই গম নাপাওঁ। আৰে অফিচত যদি মই এজন মুৰব্বী হয় মই কেলৈ গম নাপাম? আৰু তেখেতৰ যোনগৰাকীয়ে কৈছে যে যোনগৰাকী লেবাৰ কাম কৰিছিলে, তেখেতে কৈছে যে মোক তেখেতে কৈছিলে তেখেতলোকে ইয়াত দৈনিক হাজিৰা কৰা এজন ব্যক্তিয়ে তেখেতে নাম কৰিছে যে তেখেতে জ্বলাই দিছে। আমাৰ প্ৰশ্ন হ'ল যে এটা কাৰ্যালয়ৰ ভিতৰত এগৰাকী মুৰব্বী থকাৰ পিছত 2-3জন কৰ্মচাৰী থকাৰ পিছত বাহিৰৰ পৰা এজন মানুহ আহি কেনে কিদৰে কিতাপসমূহ জ্বলাই দিব পাৰিছে? এই কাৰ্যালয়টো সুৰক্ষা ক'ত? আৰু আজি 24টা ঘণ্টা উকলি যোৱাৰ পিছতো এই কাৰ্যালয়টোৰ ওপৰত বা যিগৰাকী বিষয়া আছে, বিষয়াৰ ওপৰত অসম চৰকাৰে এতিয়ালৈকে ব্যৱস্থা গ্ৰহণ কৰা নাই। কণ কণ শিশুসকলক যোগান ধৰা যি পাঠ্যপুথিসমূহ তেখেতলোকে যি জ্বলাই দিছে আৰু জ্বলাই দিয়া এই কাৰ্যক আমি তীব্ৰ গৰিহণা জনাইছোঁ। আৰু আমি এটা কথা ক'ব বিচাৰিছোঁ যাতে অনাগত দিনত এনেধৰণৰ পৰিস্থিতি যাতে তেখেতলোকে সন্মুখীন হ'বলগীয়া নহয়। আৰু সমাজ কল্যাণ বিভাগৰ যি দায়িত্বত থকা মন্ত্ৰীগৰাকী অজন্তা নিয়োগ ডাঙৰী, তেখেতক আমি ধিক্কাৰ জনাইছোঁ, তেখেতক অনুৰোধ জনাইছোঁ যাতে এনেধৰণৰ যিসকল বিষয়া কৰ্মচাৰী আছে তেখেতলোকক অতি শীঘ্ৰে ইয়াৰ পৰা তেখেতক হস্তান্তৰ কৰাৰ ব্যৱস্থা কৰিবলৈ আমি দাবী জনাইছোঁ। আৰু সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদ ডিব্ৰুগড় জিলা সমিতিৰ তৰফৰ পৰা তেখেতলোকক অনুৰোধ জনাইছোঁ যাতে এই মন্ত্ৰীগৰাকীয়ে তেখেতলোকে যাতে AC ৰুমত বহি তেখেতলোকে তাপ নিয়ন্ত্ৰণ কৰি থকাত লৈ আচলতে যিসকল এনেধৰণৰ চেণ্টাৰবিলাক আছে তাত আচলতে তেখেতলোকৰ বিষয়াসকলক লৈ তেখেতলোকে এখন সভা আয়োজন কৰক। আৰু জিলা আয়ুক্ত মহোদয়কো অনুৰোধ জনাইছোঁ যাতে তেখেতলোকে এই বিষয়বিলাকৰ ওপৰত সজোৰে তেখেতলোকৰ আলোচনাৰ মাধ্যমে তেখেতলোকক এটা যিহেতু নেকি ইয়াৰ পৰা হস্তান্তৰ কৰা এটা ব্যৱস্থা কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। আগত দিনত যদি বিষয়াগৰাকী পল্লৱী শইকীয়া নামৰ যিগৰাকী বিষয়া আছে, বিষয়াৰ ওপৰত যদি গৃহীত ব্যৱস্থা নলয়, আমি ইয়াতকৈ ভয়াৱহ কাৰ্যসূচী হাতত ল'ম বুলি তেখেতৰ ওপৰত কিন্তু বিহিত ব্যৱস্থা ল'ব লাগিব। যদি বিহিত ব্যৱস্থা নলয়, আজি আমি ইয়াত ঘেৰাও কাৰ্যসূচী কৰিছোঁ, কিন্তু অনাগত দিনত ইয়াতকৈ কিন্তু ডাঙৰ প্ৰতিবাদী কাৰ্য আমি ঘোষণা কৰিম। নিউজ ডেস্ক AN টেলিভিছন।
ডিব্ৰুগড়ত অখিল ভাৰতীয় আগৰৱাল মহিলা সন্মিলনৰ উদ্যোগত এখন খেল ধেমালিৰ প্ৰতিযোগিতাৰ অনুষ্ঠিত হয়। এই প্ৰতিযোগিতাত মহিলাসকলে কেৰেম, চেছ, লুডু, পাঞ্জা আদি বিভিন্ন খেলত অংশগ্ৰহণ কৰি মহিলা শক্তিৰ পৰিচয় দাঙি ধৰিবলৈও সক্ষম হয়। ডিব্ৰুগড়ত অখিল ভাৰতীয় আগৰৱাল মহিলা সন্মিলনৰ উদ্যোগত খেল ধেমালিৰ প্ৰতিযোগিতা অনুষ্ঠিত। প্ৰতি বছৰৰ দৰে এইবাৰো ডিব্ৰুগড়ৰ অখিল ভাৰতীয় আগৰৱাল মহিলা সন্মিলনৰ উদ্যোগত শনিবাৰে চহৰখনৰ HS ৰোডৰ কৃষ্ণা কমপ্লেক্সত খেল ধেমালিৰ প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হৈ যায়। মহিলাসকলে অংশ লোৱা এই প্ৰতিযোগিতাত কেৰম, চেছ, লুডু, পাঞ্জা আদি ভিন্ন প্ৰকাৰৰ খেল অনুষ্ঠিত কৰা হয়। উল্লেখ্য যে বিভিন্ন প্ৰকাৰৰ সামাজিক কাৰ্যৰ লগত জড়িত ডিব্ৰুগড়ৰ অখিল ভাৰতীয় আগৰৱাল মহিলা সন্মিলনৰ উদ্যোগত অনুষ্ঠিত হোৱা এই খেল ধেমালিৰ প্ৰতিযোগিতা অনুষ্ঠানত প্ৰায় শতাধিক মহিলাই অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। और आज का ये प्रोग्राम हमने इस तरह का स्पोर्ट्स पिछले बार भी आयोजित किया था और उम्मीद करते हैं कि अगले साल फिर से करें और आगे भी कई वर्षों में करते रहें। और इसमें कई महिलाओं ने भाग लिया और सभी ने बहुत जोश दिखाया और सभी ने इसको एंजॉय भी बहुत किया। हम लोगों का मोटिव था कि हम लोग सभी लेडीज़ को थोड़ा सा रिलीफ दिलवा सके, फ्री करवा सके, थोड़ा घर में आए, बाहर आए। दिन भर तो हाउसवाइफ रहती है, घर बच्चे यही संभालती रहती है, तब उनको खुद को भी कुछ इच्छा रहती है कि हम अपने गेम्स खेलें। ये सब बचपन में खेले हुए गेम्स हैं, आज उनको मौका मिला तो इन्होंने बढ़ चढ़ के हिस्सा लिया और खूब एंजॉय। ডিব্ৰুগড়ৰ পৰা জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট AN টেলিভিজন। অন্য এক গুৰুত্বপূৰ্ণ বাতৰি। অন্ন, বস্ত্ৰ আৰু বাসস্থান এই মৌলিক প্ৰয়োজনসমূহে মানুহক মানৱীয় গুণসমূহ বৃদ্ধি কৰাত অৰিহণা যোগাই আহিছে। কিন্তু সেই খাদ্যই নাজিৰা মলাগাঁৱত এক দুখনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে, কিয়নো নাজিৰাৰ মলাগাঁৱত খাদ্যত বিষক্ৰিয়া হৈ 6জনকৈ লোক অসুস্থ হৈ পৰিছে। তেওঁলোকক উন্নত চিকিৎসাৰ বাবে বৰ্তমান নাজিৰাৰ লিগিৰিপুখুৰী মহকুমা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। নাজিৰাৰ মলাগাঁৱত খাদ্যত বিষক্ৰিয়া হৈ 6জনকৈ লোক অসুস্থ হৈ পৰিছে। চিকিৎসাধীন 6জনকৈ লোকক উন্নত চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হৈছে নাজিৰা লিগিৰিপুখুৰী মহকুমা চিকিৎসালয়ত। এই ঘটনা সংঘটিত হৈছে নাজিৰাৰ মলাগাঁৱত। নাজিৰা মলাগাঁৱত খাদ্যত বিষক্ৰিয়া হৈ 6জনকৈ লোক অসুস্থ হৈ পৰাত 6জনকৈ লোকক উন্নত চিকিৎসাৰ বাবে ভৰ্তি কৰাবলৈ নাজিৰাৰ লিগিৰিপুখুৰী মহকুমা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। বাৰ্থডে হৈছিলে, কালি বাৰ্থডে যিখিনি পায়স দিছিলে সেইখিনি একো হোৱা নাই। তাৰপৰা আজি যিখিনি কালিৰ পৰা থাকি গ'ল, সেই থাকি যোৱাৰ মানে অকণমান যিকেইজনে খালে ৰাতিপুৱা চাহ খাবৰ কাৰণে তাৰমানে চবেই অকণ খালে, সেইকেইজনে লেট্ৰিন প্ৰায় 7মান বজাত খাইছে আৰু 8:30মান বজাত কিমানজন হৈছে এতিয়া? এতিয়া 6জন হৈ আছে। 7জনে খাইছে, কিন্তু এজনৰ হৈছে বুলি এতিয়ালৈকে ঘৰলৈ খবৰ দি পাই আছোঁ, হোৱা নাই। কোন জেগা ক'লে? মলাগাঁও, মাধুৰী মলাগাঁও কয় আমাৰডোখৰ, এই শৰৎ বৰুৱা ঘৰ। এই লিগিৰি পুখুৰী হস্পিটেললৈ আহিলোঁ। ইয়াৰ কাৰণ হ'ল যে ওচৰৰে নাজিৰাৰ মলাগাঁৱৰ পৰা আজি ৰাতিপুৱা 7 বজাত পায়স আৰু চাহ খাইছিলে। পায়স খোৱাৰ পিছৰ পৰাই 6জন লোক আক্ৰান্ত হৈ হস্পিটেলত ভৰ্তি হৈছে আৰু এজন এতিয়ালৈকে খাইছে যদিও আক্ৰান্ত হোৱা নাই। আৰু যিসকল আমাৰ ইয়াত আজি ভৰ্তি হৈছেহি সেই তেওঁলোকৰ সকলোৰে অৱস্থা সুস্থিৰ হৈ আছে, পালছ, ব্লাড প্ৰেছাৰ এইখিনি ঠিকেই আছে। আৰু এতিয়া মই গোটেই ট্ৰিটমেণ্টৰ চাৰ্টখিনি চালোঁ আৰু তাত দেখিলোঁ যে ট্ৰিটমেণ্ট ঠিকমতেদি চলি আছে। এতিয়া আমাৰ এইখিনিৰ লগতে আমাৰ ইনভেষ্টিগেটিং টীম 2টা আহিব, এটা ফুড ইনস্পেক্টৰ আহিব আৰু তাৰ লগতে আমাৰ IDSP যিবিলাকে এইবিলাকৰ বিষয়ে অনুসন্ধান কৰিবৰ কাৰণে এটা টীম আহি আছে আৰু কিছুক্ষণৰ পিছতে তেওঁলোক আহি পাবহি। তেওঁলোকেও আহি ইয়াত চাবহি আৰু লগতে ঘৰত গৈও সৰজমিন তদন্ত কৰিব বুলি মই ভাবিছোঁ। বৰ্তমান চিন্তা কৰিবলগীয়া একো নাই, পেচেণ্টকেইজনৰ অৱস্থা ষ্টেবল এতিয়ালৈ। ব্যুৰ ৰিপৰ্ট AN টেলিভিজন। এইখিনিতে সময় এটি চমু বাণিজ্যিক বিৰতিৰ পাছত পুনৰ উভতিম। চাই থাকক AN টেলিভিজন। আপোনাৰ আপোন চহৰ ডিব্ৰুগড়ত এঞ্জিলা এণ্টাৰপ্ৰাইজে আনিছে এটি সোণালী সুযোগ।
প্ৰয়োজনীয়তা মাত্ৰ এখন নিজৰ ই-ৰিক্সা এণ্ড অপৰচুনিটি টু আৰ্ণ লিমিটলেছ মানি অধিক জানিবলৈ যোগাযোগ কৰক 9085585200 আৰু 7002275263 উভতি আহিছো পুনৰ বাতৰি মাজলৈ টিংখাঙত সংবাদমেল যোগেৰে এলানি আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিলে সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সংস্থাৰ কেন্দ্ৰীয় সমিতিয়ে খেতিয়কসকলৰ কেঁচা পাত ক্ৰয় নকৰাৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবীত 3 জুনত জিলা সদৰত অৱস্থান ধৰ্মঘট 5 জুনত ৰাজপথ অৱৰোধ কৰিব সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সংস্থাই টিংখাঙত সংবাদমেল যোগেৰে এলানি আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিলে সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ কেন্দ্ৰীয় সমিতিয়ে খেতিয়কক পণবন্দী কৰি আজিৰে পৰা অসম বটলিপ চাহ নিৰ্মাতা সন্থাই ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ কেঁচা পাত ক্ৰয় নকৰাৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবীত 3 জুনত জিলা সদৰত অৱস্থান ধৰ্মঘট 5 জুনত ৰাজপথ অৱৰোধ কৰিব সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই ইয়াৰ পিছতো যদি ক্ষুদ্ৰ চাহ খেতিয়কসকলে ন্যায় নাপায় তেন্তে ইয়াতকৈ জংগী আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰা হ'ব এই ক্ষেত্ৰত অসম বটলিপ চাহ নিৰ্মাতা সন্থা বিভাগীয় কৰ্তৃপক্ষ অসম চৰকাৰ আৰু চৰকাৰক তীব্ৰ সকিয়নি প্ৰদান কৰিছে সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই ক্ষুদ্ৰ চাহ খেতিয়কসকলক পণবন্দী কৰি যি হঠকাৰী সিদ্ধান্ত লৈছে তাৰ বাবে আমি সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই তেখেতসকলক গৰিহণা দিয়াৰ লগতে আমি পুনৰবাৰ তেওঁলোকৰ সিদ্ধান্ত বিবেচনা কৰিবৰ বাবে অনুৰোধ জনাইছোঁ আমি চৰকাৰী পক্ষক অনুৰোধ জনাইছোঁ আজি এই সংবাদমেলৰ জৰিয়তে তেখেতসকললৈ পুনৰবাৰ আমি অনুৰোধ জনাইছোঁ যে এনে হঠকাৰী সিদ্ধান্তৰ পৰা বিৰত থাকক তেখেতসকলৰ যিবিলাক অভাৱ অভিযোগ বা অন্যান্য কিবাকিবি কথা আছে আলোচনাৰ মাধ্যমে অসম চৰকাৰে পূৰণ কৰাৰ বা ভাৰত চৰকাৰে পূৰণ কৰাৰ প্ৰতিশ্ৰুতি দিছে আৰু বিভিন্ন প্ৰকাৰে আলোচনা হৈছে আমি যি নিষিদ্ধ ৰাসায়নিক ঔষধ ব্যৱহাৰ কৰি আছোঁ এই নিষিদ্ধ ৰাসায়নিক ঔষধসমূহ প্ৰয়োগৰ পৰা বিৰত থাকিবৰ কাৰণে যেতিয়াৰ পৰা 14 চন মানৰ পৰাই যি এখন চাৰ্কুলাৰ আহিছিলে তেতিয়াৰ পৰা আমি সমগ্ৰ খেতিয়ক সমাজৰ মাজত বিস্তাৰিতৰ ওপৰত প্ৰচাৰ প্ৰসাৰ কৰিছিলোঁ অনাকাংক্ষিতভাৱে কিছু দুষ্ট চক্ৰৰ লোকে এই নিষিদ্ধ ঔষধবিলাক যেতিয়াৰ পৰা প্ৰয়োগ কৰিবলৈ ল'লে আৰু ইতিমধ্যেই অসম চৰকাৰ বা ভাৰত চৰকাৰৰ পৰা যি নিৰ্দেশনা আহিলে যে নিষিদ্ধ ঔষধ কোনো কাৰণতে গ্ৰহণযোগ্য নহয় আৰু সেই গ্ৰহণযোগ্য নোহোৱাৰ পৰিপ্ৰেক্ষিতত পুনৰবাৰ আমি ভাৰতীয় চাহ বোৰ্ডৰ সহযোগত বা আমাৰ সন্থাৰ নিজা প্ৰচেষ্টাৰে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ পৰা পোৱা সামান্য বৰঙণিৰ জৰিয়তে আমি প্ৰচাৰ অভিযান চলাই নিষিদ্ধ ঔষধ আমি ব্যাপক ৰূপত বন্ধ কৰাবলৈ সক্ষম হৈছোঁ ইতিমধ্যে অসম চৰকাৰৰ কৃষি বিভাগৰ তৰফৰ পৰাও চাৰ্কুলাৰ জাৰি কৰিছে কোনোবা যদি দুষ্ট ব্যৱসায়ীয়ে এই নিষিদ্ধ ঔষধ উপলব্ধ কৰা প্ৰমাণিত হয় তেখেতক জেল জৰিমনাৰ লগতে বিভিন্ন শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব ইফালে আজিৰে পৰা একাংশ বটলিপ ফেক্টৰীয়ে ক্ষুদ্ৰ চাহ খেতিয়কৰ কেঁচা পাত ক্ৰয় নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যদিও ক্ষুদ্ৰ চাহ খেতিয়কসকলে পাত তোলা বন্ধ নকৰে একাংশ চাহ নিৰ্মাতা কলঘৰে চাহপাত ক্ৰয় কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে বুলি জানিবলৈ দিছে সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই কিছু বটলিপ ফেক্টৰীয়ে ক্ষুদ্ৰ খেতিয়কক চাহ খেতিয়কৰ চাহপাত ক্ৰয় নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কিন্তু সন্থাৰ পৰামৰ্শ অনুযায়ী কোনো খেতিয়কে কেঁচা পাত তোলা বন্ধ নকৰে কাৰণ বহু আমাৰ শুভাকাংক্ষী চাহ নিৰ্মাতা কলঘৰে আমাৰ পৰা কেঁচা পাত ক্ৰয় কৰাৰ প্ৰতিশ্ৰুতি দিছে পাত নল'লে আমি কি কৰিম আমি আন্দোলন কৰিবলৈ সিদ্ধান্ত লৈছোঁ কালি যোৱা নিশা আমাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক হৈছিল আমাৰ গুগল মিটৰ জৰিয়তে আৰু তাত আমাৰ কিছুমান আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰা হৈছে এতিয়া অসমৰ সমূহ ৰাইজক আমি অৱগত কৰাব খুজিছোঁ যে অসমৰ অৰ্থনৈতিক সবল কৰা এটা সম্প্ৰদায় আমি আমাৰ মাজত কোনো জাতি নাই কোনো ধৰ্ম নাই কোনো আমাৰ ৰাজনীতি নাই আমি সেয়েহে অসমৰ অৰ্থনীতিৰ স্বাৰ্থলৈ লক্ষ্য ৰাখি আমি আন্দোলন কৰিব লাগিব সেই আন্দোলনৰ কাৰ্যসূচীসমূহ আমি আপোনালোকৰ আগত জনাব খুজিছোঁ গোটেই অসমবাসী ৰাইজৰ আগত আৰু বিভাগীয় সকলো কৰ্তৃপক্ষ মুখ্যমন্ত্ৰী তথা বটলিপ ফেক্টৰীসমূহক প্ৰথম পৰ্যায়ত অহা 3 জুনত সকলো জিলাৰ সদৰত অৱস্থান ধৰ্মঘটৰ দ্বাৰা আমি কাৰ্যসূচী ল'ম 4 জুন তাৰিখে নিৰ্বাচনৰ ফলাফল ঘোষণা হ'ব গতিকে আমি সেইদিনাখন আন্দোলনৰ পৰা বিৰত থাকিম পুনৰ 5 জুন তাৰিখে ৰাজপথ অৱৰোধৰ দৰে কাৰ্যসূচী আমি হাতত লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ তাৰপিছতো যদি সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা তথা অসমৰ সমূহ ক্ষুদ্ৰ চাহ খেতিয়কে কোনো ন্যায় কোনো বিচাৰ নাপায়
তেতিয়াহ'লে পৰৱৰ্তী পৰ্যায়ত আমি ইয়াতকৈ জংগী আন্দোলন জোৰদাৰ আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম কাৰণ আমাৰ ক্ষুদ্ৰ চাহ খেতি আজি অসমীয়া জাতিৰ মেৰুদণ্ড স্বৰূপ হৈ পৰিছে অৰ্থনৈতিকভাৱে অসমৰ গ্ৰাম্য অৰ্থনীতিৰ ক্ষেত্ৰত অন্য আমাৰ কোনো উপায় নাই আমাক আন্দোলন কৰাবলৈ বাধ্য কৰোৱা হৈছে গতিকে এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষ অসম চৰকাৰ ভাৰত চৰকাৰ আৰু বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ আমি আশা কৰিছোঁ এই ক্ষেত্ৰত আমি অতি সোনকালে এটা সুমীমাংসা পাম বুলি সংবাদমেলত সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সাধাৰণ সম্পাদক ৰাজেশ দত্ত সহকাৰী সম্পাদক জগত সন্দিকৈ বিত্ত সম্পাদক নৱজ্যোতি ভূঞা প্ৰচাৰ সম্পাদক যোগেশ বিকাশ চেতিয়াৰ লগতে টিংখাং আঞ্চলিক সমিতিৰ কৰ্মকৰ্তাসকল উপস্থিত থাকে ব্যুৰ' ৰিপৰ্ট AN টেলিভিজন আহিছো আন এক বাতৰিলৈ এছাম জেড খ্যাত ইউটিউবাৰ তথা চৰকাৰী শিক্ষক লাবমণিলৈ প্ৰেৰণ কৰা হৈছে কাৰণ দৰ্শোৱা জাননী সামাজিক মাধ্যমত জোৱাৰৰ দৰে অবৈধ খেল প্ৰচাৰ কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পাছতে তেওঁৰ বিৰুদ্ধে কিয় অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা নহ'ব বা হোৱা নাই তাৰ সুদুত্তৰ 1 জুনৰ ভিতৰত প্ৰদান কৰিব লাগিব এনেসমূহ অভিযোগৰ কাৰণ দৰ্শোৱা জাননীখনৰ জৰিয়তে উল্লেখ কৰা হয় সামাজিক মাধ্যম তথা সচেতন মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ অন্তত অৱশেষত আছাম জেড খ্যাত ইউটিউবাৰ তথা চৰকাৰী শিক্ষক লাবমণিলৈ প্ৰেৰণ কৰা হৈছে কাৰণ দৰ্শোৱাৰ জাননী এই কাৰণ দৰ্শোৱাৰ জাননীৰ উত্তৰ সঠিক তথা গ্ৰহণযোগ্যতা নাথাকিলে লাবমণিৰ ওপৰত নিলম্বনৰ দৰে কঠোৰ শাস্তি গ্ৰহণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰে শুকুৰবাৰে লাবমণিলৈ প্ৰেৰণ কৰা কাৰণ দৰ্শোৱাৰ জাননীত প্ৰশ্ন কৰিছে যে তেওঁৰ বিৰুদ্ধে সামাজিক মাধ্যমত যোৱাৰ দৰে অবৈধ খেল প্ৰচাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে গতিকে তেওঁৰ বিৰুদ্ধে কিয় অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা নহ'ব তাৰ সুদুত্তৰ 1 জুনৰ ভিতৰত প্ৰদান কৰিব লাগে এনেসমূহ অভিযোগত বিদ্যালয়খন তথা বিভাগটো জবাবদিহি হ'ব লগা হৈছে বুলিও উক্ত কাৰণ দৰ্শোৱা জাননীখনত উল্লেখ আছে উল্লেখ্য যে পাপৰি কলিতাৰ ওপৰত বিভাগীয়ভাৱে কঠোৰ শাস্তি গ্ৰহণ কৰাৰ পাছত প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক লাবমণি আমচঙৰ বিৰুদ্ধে কঠোৰ শাস্তি গ্ৰহণ কৰাৰ পোষকতা কৰিছে সচেতন মহলে সামাজিক মাধ্যমত ইতিমধ্যে এক তীব্ৰ গণমতৰ সৃষ্টি হোৱাৰ লগতে সকলোবোৰ প্ৰমাণ থকাৰ পাছতো লাবমণিৰ ওপৰত কিয় কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা নাই তাক লৈও প্ৰশ্ন উত্থাপন কৰিছে নিউজ ডেস্ক AN টেলিভিজন এইখিনিতে সময় এটি পুনৰ চমু বাণিজ্যিক বিৰতিৰ পাছত পুনৰ উভতিম চাই থাকক AN টেলিভিজন উভতি আহিছো পুনৰ বাতৰিৰ মাজলৈ শিৱসাগৰ জিলাৰ চেঙেলিবাৰীত শুক্ৰবাৰে নিশা সৰ্পবন্ধু পলাশ বৰপাত্ৰ গোহাঁয়ে কেইজনমান বন্ধুৰ সহযোগত এঘৰ ব্যক্তিৰ বাৰীত এটা প্ৰকাণ্ড অজগৰ সাপ উদ্ধাৰ কৰিবলৈ সক্ষম হয় প্ৰায় 6 ফুট দৈৰ্ঘ্যৰ অজগৰটো উদ্ধাৰ কৰি শিৱসাগৰ জিলাৰ বন বিভাগৰ নিৰ্দেশ মৰ্মে সোণপুৰা যমুনামুখৰ এখন গভীৰ অৰণ্যৰ মাজত অজগৰ সাপটো মুকলি কৰি দিয়ে শিৱসাগৰত প্ৰকাণ্ড অজগৰ সাপ উদ্ধাৰ কৰা সাপটো পুনৰ গভীৰ অৰণ্যৰ মাজত মুকলি কৰি দিয়ে সৰ্পবন্ধু পলাশ বৰপাত্ৰ গোহাঁয়ে শিৱসাগৰ জিলাৰ চেঙেলিবাৰীত যোৱা নিশা কেইজনমান বন্ধুৰ সহযোগত এটা অজগৰ সাপ উদ্ধাৰ কৰে সৰ্পবন্ধু পলাশ বৰপাত্ৰ গোহাঁয়ে এঘৰ ব্যক্তিৰ বাৰীত প্ৰত্যক্ষ কৰি এই অজগৰ সাপটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় প্ৰায় 6 ফুট দৈৰ্ঘ্যৰ এই অজগৰটো উদ্ধাৰ কৰি শিৱসাগৰ জিলা বন বিভাগৰ নিৰ্দেশ মৰ্মে সোণপুৰা যমুনামুখৰ এখন গভীৰ অৰণ্যৰ মাজত মুকলি কৰি দিয়া সাপটো তো মই নিজ হাতে ধৰা নাই মোৰ কেইজনমান বন্ধুৱে শিৱসাগৰ চেঙেলিবাৰী বুলি কোৱা জেগাডোখৰত কালি ধৰিছিলে ৰাতি ঠিক 10টা বজাত আৰু মোক তেওঁলোকে খবৰ দিলে যে দাদা সাপ এটা ধৰা হ'ল লৈ যাওকচোন অজগৰ সাপ নেকি আমি ভালকৈ ধৰিব পৰা নাই মই কেনেকৈ ধৰিলে কি কথা সুধিছোঁ তেওঁলোকে কিবা লাঠি এনেকৈ হেঁচি ধৰিছোঁ কৈছে বাৰু তথাপিতো গৈ আহোঁচোন বোলো গ'লোঁ মই চালোঁ সাপটো হয় অজগৰ সাপেই হয় ঠিক তেওঁলোকে দেখিছে সাপটো ইতিমধ্যে 6 ফুট 5.5 ফুট 6 ফুট হ'ব অজগৰ সাপৰ পোৱালি জালপহী অজগৰ বুলি কয় আমাৰ ইয়াত সেই সাপটো তেওঁলোকে ধৰি ৰাখিছিলে আৰু মই আনি এতিয়া ধৰক জংঘলত থাকে দিছোঁ হয় লগতে আৰু এটা কথা ক'ব বিচাৰিম যে যিহেতু সাপ বুলি ক'লে সকলো মানুহে আচলতে সচৰাচৰ আমি জানো যে কি বিষাক্ত সাপে যদি দংশন কৰে মানুহৰ তৎক্ষণাত মৃত্যু হয় তেনে ক্ষেত্ৰত এনেধৰণে সাপ ধৰাটো কিমান যুক্তিসংগত আৰু তেখেতলোকে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু আপুনি কিমান দিনৰ পৰা এই সাপৰ লগত ধৰাৰ লগত জড়িত হয় মই আগৰ নিউজতো এই কথাটো সুধিছিলে মই কৈছোঁ
এতিয়া যোৱা বছৰ কৈছিলোঁ মোৰ হাত ধৰা 26 বছৰ হ'ল, এই বছৰ 27 বছৰ হ'ল আৰু মানে সাৱধানতাটো মানে কি একেবাৰে 26 বছৰ ধৰি আছোঁ যদি অভিজ্ঞতা অকণমান হৈছে। কোনো মোৰ চৰকাৰী চাৰ্টিফিকেট নাই হাত ধৰা, প্ৰথম কথা হ'ল সেইটো ক'বই লাগিব। দ্বিতীয় কথা হ'ল সাপটো যি সাপেই নহওক ধৰিবলৈ কেতিয়াও নাযাব, অনভিজ্ঞ ব্যক্তিয়ে ধৰিবলৈ নাযাব, কাৰণ কোনবিধ সাপ বিষাক্ত তেওঁলোকে নাজানে আৰু কোনবিধ অবিষাক্ত এইটো নাজানে। গতিকে স্বভাৱটো বিষাক্ত নহয়, চবেই জানেই কথাটো, খালি বিষাক্ত সাপ যদি চিনি নাপায় বা অবিষাক্ত সাপ চিনি নাপায় তেওঁলোকে সাপ নধৰাই ভাল। বাইট কৰাৰ পিছত কি ভয়ংকৰ পৰিণাম হ'ব গম পায়ে চাগে। এতিয়া বিষাক্ত বুলি ক'লে এই অজগৰ সাপটো এতিয়া যে ধৰিলে তেওঁলোকে চেঙেলীবাৰীত কালি ধৰিলে ৰাতি, মই এইটো তেওঁলোকে ধৰিব লাগে বুলি মই নাভাবোঁ। কাৰণ কেলৈ অজগৰ সাপৰ নিচিনা ছেইম সাপ ওলাইছে আমাৰ ইয়াত, ৰাছেল ভাইপাৰটো যে আহি আছে, দেখিবলৈ সম্পূৰ্ণ হুবহু একেই। তাৰ পিঠিত যিটো চকলা আছে আমাৰ ৰাছেল ভাইপাৰো আছে, খালি তাত কালাৰবিলাক অলপ গল্ডেন টাইপ হয়। ৰাছেল ভাইপাৰে কামুৰিলে কিন্তু কেতিয়াও বচাবলৈ দিগদাৰ আছে। যদি হাৰ্টৰ পৰা ওচৰৰ জেগাত কামোৰে খুব সোনকালে মানুহজন মৰিব। তাৰ হেৰিটো হৈছে হেমটক্সিন হয়। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। অন্য এক বাতৰি, বিলাচীপাৰাৰ টুখপাৰাৰ ME স্কুলৰ পয়ালগা ৰূপে শিক্ষা বিভাগৰ প্ৰকৃত স্বৰূপ উদঙাই দিছে, কিয়নো এজাক বৰষুণ আহিলেই ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰীৰ মাজত সৃষ্টি হয় হাহাকাৰ পৰিস্থিতিৰ। স্কুলৰ ৰেহৰূপ আৰু আন্তঃগাঁথনিয়ে বিভাগটোৰ উন্নয়নৰ জিয়া ছবি প্ৰতিফলিত কৰিছে, যাৰ বাবে বিদ্যালয় পৰিচালনা সমিতিয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক বিদ্যালয়খনৰ গৃহ নিৰ্মাণ কৰি দিবলৈ কাটৰ আহ্বান জনাইছে। বিলাচীপাৰাৰ টুচপাৰা ME স্কুলৰ পয়ালগা ৰূপে শিক্ষা বিভাগৰ প্ৰকৃত স্বৰূপ উদঙাই দিছে। এজাক বৰষুণ আহিলেই ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰীৰ মাজত সৃষ্টি হয় হাহাকাৰ পৰিস্থিতিৰ। বৰষুণ আহিলেই কিতাপ বহি লৈ নিজে নিৰাপদ স্থান বিচাৰিবলগীয়া পৰিস্থিতি। এটেনশ্যন শিক্ষামন্ত্ৰী মহোদয়, আপুনি শিক্ষা বিভাগত আমূল পৰিৱৰ্তন আহিছে বুলি ঢাক ঢোল পিটিছে। প্ৰকৃতাৰ্থত বিলাচীপাৰাৰ এইখন চালিবেৰ নথকা চৰকাৰী টুচপাৰা ME স্কুলৰ ৰেৰূপ আৰু আন্তঃগাঁথনিয়ে বিভাগটোৰ উন্নয়নৰ জিয়া ছবি প্ৰতিফলিত হৈছে। বিলাচীপাৰা শিক্ষাখণ্ডৰ অধীনস্থ এইখন মধ্য ইংৰাজী বিদ্যালয়ত 116 গৰাকী ছাত্ৰ ছাত্ৰীয়ে পাঠ গ্ৰহণ কৰে। সম্প্ৰতি প্ৰতিযোগিতাৰ যুগত বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলে বাৰিষা কালত এক প্ৰকাৰ শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হৈ পৰিবলগীয়া হৈছে বুলি অভিযোগ উঠিছে। অলপ বৰষুণ আহিলে স্কুলখনত ল'ৰা ছোৱালী ক্লাছ কৰিব নোৱাৰে আৰু নিৰাপত্তা ঠাইত যাই বহি থাকিব লাগে। তাৰপিছত স্কুলখনৰ শ্ৰেণী কোঠা নাই, ৰান্ধনী ঘৰত শ্ৰেণী কোঠা দিয়া হৈছে এটা, আৰু স্কুলখনৰ বামণ্ডাৰী ৱাল নাই। বৰষুণ আহিলে ৰান্ধনী গৃহত চলে পাঠদান। সেয়ে বিদ্যালয়খনত অধ্যয়নৰত শিক্ষাৰ্থী আৰু বিদ্যালয় পৰিচালনা সমিতিয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কাটৰ আহ্বান জনাইছে বিদ্যালয়খনৰ গৃহ নিৰ্মাণ কৰি দিবলৈ। আমাৰ বিদ্যালয়ত বৰ অসুবিধা। আমাৰ শ্ৰেণীকোঠাত অলপ বৰষুণ পৰিলে পানী পৰি জমা হৈ থাকে। আমাৰ ছাৰ বাইদেৱে আমাক ক্লাছ কৰিব নোৱাৰে, আমাক নিৰাপদ ঠাইত থাকিব লাগে। ক্লাছত অলপ বৰষুণ পৰিলে পানী পৰি জমা হৈ থাকে, কিয়নো আমি ভালকৈ ক্লাছ কৰিব নোৱাৰোঁ বৰষুণৰ কাৰণে। আমাৰ গোটাই টিনখিনি ফুটা হৈ পানী পৰে। বৰষুণ আহিলে আমি ক্লাছ কৰিব নোৱাৰি, আৰু অলপমান বেছি বৰষুণ আহিলে ক্লাছত পানী জমা হৈ থাকে। আৰু চৰকাৰক আমি অনুৰোধ জনাইছোঁ যে বিল্ডিং গ্ৰাণ্ট দিব লাগে আৰু বাউণ্ডাৰী দিব লাগে, এইবুলি আমি চৰকাৰ আৰু হিমন্ত মামাক অনুৰোধ জনাইছোঁ। আমি চৰকাৰক এটা অনুৰোধ কৰিছোঁ, আমাৰ স্কুলত এখন বিল্ডিং গ্ৰাণ্ট দিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। চৰকাৰক আৰু হিমন্ত মামাক আবেদন কৰিলোঁ আমাৰ এই টুচপাৰা ME স্কুলৰ এখন বিল্ডিং গ্ৰাণ্ট দিয়াৰ কাৰণে। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। আজিৰ শেষৰটো বাতৰি, আজিৰে পৰা বটলিপ চাহ ফেক্টৰী বন্ধৰ বিৰুদ্ধে আম আদমি পাৰ্টিৰ সংবাদমেল সংবোধন ৰাজ্যিক উপসভাপতি তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী মনোজ ধনোৱাৰৰ। ফেক্টৰী বন্ধৰ ফলত 2 লাখ ক্ষুদ্ৰ চাহ খেতিয়কৰ হাহাকাৰ অৱস্থা। 20 লাখ শ্ৰমিকক ভাতে মৰাৰ চেষ্টা চলাইছে। বৃহৎ পুঁজিপতি গোষ্ঠীয়ে থলুৱা ক্ষুদ্ৰ চাহ খেতিয়ক নিঃশেষ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে। এটা সুপৰিকল্পিত ষড়যন্ত্ৰ এয়া। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰক, অন্যথা গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিব আপে। যে ব্ৰডলিফ টি ফেক্টৰী এছ'চিয়েশ্যনে
যি ধৰণে আজিৰ পৰা বন্ধ ঘোষণা কৰিছে আৰু যি পৰিস্থিতি তেওঁলোকে বাধ্য হৈ এনেধৰণে সিদ্ধান্ত ল'বলৈ আগবাঢ়িছে, আমি খুব চিন্তিত। কাৰণ গোটেই অসমত 2 লাখতকৈ অধিক ক্ষুদ্ৰ চাহ খেতিয়ক আছে আৰু 20 লাখতকৈ অধিক চাহ শ্ৰমিক ক্ষুদ্ৰ চাহ খেতিয়কৰ লগত জড়িত হৈ আছে আৰু অসমৰ প্ৰায় 50% চাহৰ যি উৎপাদন, এয়া ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা এই উৎপাদন আহে। গতিকে চিন্তনীয় বিষয় এইটোৱে যে ব্ৰডলিফ ফেক্টৰী যদি বন্ধ হৈ থাকে তেতিয়াহ'লে 2 লাখ ক্ষুদ্ৰ চাহ খেতিয়কৰ ভৱিষ্যত কি হ'ব? আৰু তেখেতলোকৰ লগত জড়িত 20 লাখ চাহ শ্ৰমিক তেখেতলোকৰ ভৱিষ্যতটো কি হ'ব? এয়া কোনো স্পষ্ট আমি দেখা পোৱা নাই আৰু সেইকাৰণে আমি চিন্তা প্ৰকাশ কৰিছোঁ। আৰু ইয়াতে এটা ভয়ংকৰ এটা ষড়যন্ত্ৰ কনস্পিৰেচি এটা সোমাই আছে বুলি আমি এটা অনুমান কৰিবলৈ পাইছোঁ। টি বোৰ্ড অফ ইণ্ডিয়া আৰু অসম চৰকাৰে কৈ আছে যে ব্ৰডলিফ ফেক্টৰীৰ পৰা যিখিনি চাহপাত উৎপাদন হৈ আছে সেই চাহপাতত কেমিকেলৰ মাত্ৰা, বেণ্ড কেমিকেলৰ মাত্ৰা অধিক পোৱা গৈছে, গতিকে ব্ৰডলিফ ফেক্টৰী বন্ধ হ'ব লাগে, অন্যথা কেমিকেলৰ মাত্ৰা কমিব লাগে। আমি শুনি আচৰিত পাইছোঁ, কাৰণ এই যিখিনি বেণ্ড কেমিকেল বুলি কৈ আছে, ডাঙৰ চাহ বাগিচা, ডাঙৰ মালিক পক্ষৰ যিখিনি চলি থকা চাহ বাগিচা আছে, এই চাহ বাগিচাসমূহতো আমি দেখিবলৈ পাইছোঁ একেখিনি কেমিকেলে ব্যৱহাৰ হৈ আছে। তেওঁলোকৰ উৎপাদিত যিখিনি চাহ, সেই চাহত যে অধিক কেমিকেল, বেণ্ড কেমিকেল পোৱা যোৱা নাই, আমি এটা ৰহস্যৰ গোন্ধহে ইয়াতে পাইছোঁ। এইখন চৰকাৰে ক্ষুদ্ৰ চাহ খেতিয়কৰ প্ৰতি কোনো সদিচ্ছা নাই। গুণগত মান পৰীক্ষাৰ বাবে কিয় টেষ্টিং কিট বা পৰীক্ষাগাৰ কিয় নিৰ্মাণ কৰা নাই? স্পষ্টভাৱে দেখা গৈ আছে যে 2 লাখ ক্ষুদ্ৰ চাহ খেতিয়কক আৰু 20 লাখ চাহ শ্ৰমিক যিসকল ক্ষুদ্ৰ চাহ খেতিয়কৰ লগত জড়িত হৈছে, তেওঁলোকক শেষ কৰিবৰ কাৰণে এটা পৰিকল্পনাহে আমাৰ চকুত পৰিছে। পুঁজিবাদী লোকসকলে, যিসকলে ডাঙৰ ডাঙৰ চাহ কোম্পানী চলাই আছে, তেখেতলোকে ক্ষুদ্ৰ চাহ খেতিয়কসকলক, যিসকল অসমীয়া থলুৱা হৈ আমাৰ ইয়াৰে নিবনুৱাই চাহ খেতি কৰি জীয়াই আছে, তেখেতলোকৰ চাহ খেতি মাৰিবৰ কাৰণে এইটো পৰিকল্পনা কৰা বুলি আমি স্পষ্টকৈ দেখা পাই আছোঁ। ইয়াৰ এটা সুপৰিকল্পিত এটা কনস্পিৰেচি। এই ফেক্টৰীসমূহক আৰু ক্ষুদ্ৰ চাহ খেতিয়কক মাৰিবৰ কাৰণে এটা পৰিকল্পনা চলাইছে। আমি বৰ্তমান চৰকাৰ তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আহ্বান জনাইছোঁ, তেখেতে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ পক্ষত থিয় দিব নে যিখিনি বণিক গোষ্ঠী আছে, যোনে ডাঙৰ ডাঙৰ কোম্পানী, চাহ কোম্পানী চলাই আছে, তেওঁলোকৰ লগত থিয় দিব, তেওঁ স্পষ্ট কৰক। অন্যথা আমি ভাবিছোঁ যে আমাৰ অধিকাৰ সাব্যস্ত কৰা উদ্দেশ্য লৈ হয়তো আমিও গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হ'ম। কাৰণ ৰাস্তাত যেতিয়া কেঁচা চাহপাত পেলাবলৈ পৰিস্থিতি হ'ব, ক্ষুদ্ৰ চাহ খেতিয়ক, তেখেতলোকৰ লগত জড়িত শ্ৰমিক, আমি কোনোৱে বহি নাথাকিম। গণতান্ত্ৰিকভাৱে আন্দোলনৰ কাৰ্যসূচী ল'বলৈ আমি বাধ্য হ'ম। গতিকে বণিক গোষ্ঠীক সহায় কৰা উদ্দেশ্য লৈ বৰ্তমান চৰকাৰে যিখিনি কাম কৰিবলৈ লৈছে, এয়া তৎকালীনভাৱে চৰকাৰে যাতে বন্ধ কৰে। নিৰ্বাচনৰ ফলাফলৰ সম্পৰ্কত ধানুৱাৰে ডিব্ৰুগড় সমষ্টিত তিনিকুণীয়া যুঁজ হৈছে বুলি উল্লেখ কৰি অধিকাংশ সংবাদ মাধ্যমত বিজেপিৰ সৰ্বানন্দ সোণোৱাল আৰু এজেপিৰ লুৰিণজ্যোতি গগৈৰ মাজত মূল যুঁজ হোৱা বুলি প্ৰচাৰিত হোৱাত আক্ষেপ প্ৰকাশ কৰি 4 জুনত মনোজ ধানুৱাৰে জয়ী হ'ব বুলি মন্তব্য কৰে। মই স্পষ্টকৈ কৈ আছোঁ যে এইটো এটা তিনিকুণীয়া যুঁজ হয়। ডিব্ৰুগড় লোকসভাটো এটা তিনিকুণীয়া যুঁজ হয়। অধিক মাৰ্জিন নহ'লেও, কম মাৰ্জিনত হ'লেও কেৱল আম আদমি পাৰ্টিয়ে জিকিব। ইয়াত ভোটৰ কেলকুলেশ্যনটো মই ক'লোৱে, যিহেতু এটা তিনিকুণীয়া যুঁজ হৈছে, তিনিকুণীয়া যুঁজৰ কাৰণে সঠিক কেলকুলেশ্যন আপোনালোকৰ ওচৰত দাঙি নধৰোঁ। কিন্তু এটা কথা স্পষ্ট আছে যে আমাৰ জিকাৰ ব্যৱধানটো 1 লাখতকৈ কম হ'ব, কিন্তু জিকাটো নিশ্চিত হৈ আছে।
আৰু তিনিকোণীয়া যুঁজ কোনোবাই যদি ভাবিছে অংক কৰি আছে যে অমুক দলে জিকিব আমি দেখিছোঁ বিভিন্ন ৰকমৰ কিছুমান মিডিয়া বাইটছ বাজি আছে বেলেগ বেলেগ চেনেলত সেইটো কি কাৰণে হৈছে তেওঁলোকেও মই নাজানো কিন্তু আমি একেবাৰে সঠিক তথ্য গ্ৰহণ কৰিছোঁ ৰাইজৰ মাজত গৈ আমাৰ কেৱল কৰ্মীসকলৰ পৰা নহয় আমি ৰাইজৰ মাজতো গৈছোঁ আমি বিৰোধী দলৰ যিসকল কৰ্মকৰ্তা আছে তেখেতলোকৰ লগতো মত বিনিময় কৰিছোঁ আৰু এই তথ্যটো আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ আপোনালোকে 4 তাৰিখে চাব ফলাফলটো কেৱল আৰু কেৱল এইটোৱে হ'ব নিউজ ডেস্ক AN টেলিভিজন আজি বাতৰি ইমানেই AN টেলিভিছনৰ ষ্টুডিঅ'ৰ পৰা মই কিৰণে ইমানতে বিদায় লৈছোঁ ধন্যবাদ